দুবৰীৰ মাকে দুবৰীক ৰাহুলৰ লগত বিয়া দিম বুলি ক'লে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা অদম্যযাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্যযাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্যযাত্ৰা ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে দুবৰীৰ বিয়া অমিতৰ লগত কেঞ্চেল হৈছিলে আৰু বন্তিৰ অমিতৰ লগত বিয়া হৈছিলে। আনফালে ৰাহুলৰ মাক ৰাহুলৰ ওচৰলৈ আহিছিলে আৰু ৰাহুলৰ ওচৰলৈ আহি তই এনেকৈ লেপটপত লাগি থাকিব নালাগে, তই দুবৰীলৈ এটা ফোন কৰছো বুলি ৰাহুলৰ আগত কৈছিলে। আৰু এতিয়া ৰাহুলে মই কিয় দুবৰীলৈ ফোন কৰিব লাগে বুলি মাকক সুধিছিলে। আৰু তেতিয়া মাকে তই আৰু এতিয়া অভিমান কৰি থাকিব নালাগে, তই দুবৰীলৈ এটা ফোন কৰ বুলি ৰাহুলৰ আগত কোৱাত ৰাহুলে ভালপোৱা মানুহকে অভিমান কৰিব পাৰি, তাইতো মোক ভালেই নাপায় আৰু তাইক মই এতিয়া ফোন কৰিলে তাই মোক সুবিধা ল'বলৈ ফোন কৰা বুলি ক'ব বুলি মাকৰ আগত কৈছিলে। আৰু ৰাহুলে মাকক মই বেলেগ এজনী ছোৱালী চাইছোঁ বুলি মাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব দুবৰীৰ মাক আজি দুবৰীৰ ওচৰলৈ আহিব। দুবৰীৰ ওচৰলৈ আহি তই এতিয়া আৰু এইবোৰ কথা চিন্তা কৰিব নালাগে, তই এইবোৰ চিন্তা কৰি মনটো বেয়া কৰিব নালাগে, মই তোৰলৈ ভাল ল'ৰা লৈ আহিম আৰু তোক মই ভাল ল'ৰাৰ লগত বিয়া দিম আৰু তোৰো এদিন সুখ হ'ব বুলি দুবৰীৰ আগত ক'ব। আৰু এতিয়া দুবৰীয়া তই আৰু এতিয়া মোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে বুলি মাকৰ আগত ক'ব। আৰু সেই সময়তে ৰাহুলৰ মাকে দুবৰীৰ মাকলৈ ফোন কৰিব আৰু দুবৰীৰ মাকলৈ ফোন কৰি দুবৰীৰ খবৰ সুধিব। এতিয়া বাৰু ৰাহুলৰ মাকে দুবৰীক যে ৰাহুললৈ বিয়া কৰাব বিচাৰে এই কথাটো মিনতিৰ আগত ক'ব নেকি দেখিবলৈ পাব অদম্যযাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দুবৰীয়া ৰাহুলৰ কথা চিন্তা কৰি থাকিব আৰু দুবৰীয়ে ৰাহুল বোলা ল'ৰাটো ইমান বেয়া নহয়, মইহে তাক ভুল বুজি আছোঁ বুলি দুবৰীয়ে চিন্তা কৰিব। এতিয়া বাৰু দুবৰীয়া ৰাহুলক ভাল পাই পেলাব নেকি দেখিবলৈ পাব অদম্যযাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্যযাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।